মোৰ হাত গ'ল আৰু নমস্কাৰ বন্ধুসকল, আজি আমাৰ বসন্তীখনৰ নট কেইটামান টাইট কৰিব আছিল। তাকে ধুবই মই মিলি টাইট কৰিলোঁ আৰু ধুবই টাইট কৰি আছে। মই কোৱা নাই, মই ভিডিঅ' কৰিছোঁ। নট টাইট নকৰিলোঁ কি হ'ল, কিন্তু ৰছী টানিব দিওঁতে হাতৰ গতিয়ে নাইকিয়া হৈ গ'ল ন। চোৱাচোন অৱস্থা। এইফালে আহিলোঁ আমাৰ গাঁৱতে থকা ষ্টেডিয়ামখনলৈ, য'ত নেকি আমাৰ ৰোহিত শৰ্মা, বিৰাট কোহলি, MS ধোনীহঁতে বল খেলেগে। মানে এনেই কৈছোঁ, আমাৰ গাঁৱৰ ল'ৰাকেইটাই তাকে অলপ চাব আহিলোঁ। আৰু এইফালে আমাৰ নীৰজ চোপ্ৰাই বল কৰি আছে, ছিক্সাৰ মাৰিলে আৰু এতিয়া সময় আছে টিউচন যাবলৈ, টিউচন যাওঁ। আৰু পাই গ'লোহি টিউচনৰ জেগা আৰু ছাৰে পঢ়াই আছে। এইফালে ময়ো লিখি ল'লোঁ ছাৰে লিখোৱাখিনি। আৰু এতিয়া ৰাতিলৈ ঘৰত খানা। খানা খাবলৈ টিভি চাই আছে যে হোৱাই নাই। সেইবুলি ইয়াত বহি আছে। হয়। এতিয়ানো কেইটা বাজিছে গাইছ? এতিয়া বাজিছে, লাইটটো অফ কৰি দিওঁ। এতিয়া বাজিছে 7:30। বহুত টাইম আছে নে কি কোৱা? এইফালে চোৱা গাইছ, খানা মাংস ৰেডি হৈ গ'লে আৰু বনি আছে। মই ওচৰতে বহি লৈছোঁ, কাৰণ টেষ্ট কৰিব লাগিব ন। দেখিলা নহয়, এয়া টেষ্ট কৰিব দিলেই। মই সেইকাৰণে বহিছিলোঁ ওচৰত বহা। এইটোৱে লাভ। ক্লিপটো লোৱা নহ'ল, কাৰণ মোৰ মোবাইলটো ছুইচ অফ হৈ গৈছিল। এয়া খানা খতম, ধুব গৈ আছোঁ। ৰাতি 12টা বজাত এইটো ধুব কি টোপনি লাগিছে নেকি? খানা খাই কেনেকুৱা লাগে? মজা লাগিলে, একদম টেষ্টি হ'ল খানা। এতিয়া ইয়াক থ'বলৈ গৈ আছোঁ। তো আজি ভিডিঅ'টো ইমানেই, বাই বাই।